হেল্ল' এভৰিৱান, মই আজি পাৰ বনাম। পাৰটো পুৰি ল'লোঁ, চাফা কৰি কিনে ধুনীয়াকৈ পুৰি ল'লোঁ। আৰু এয়া পাৰটো ভালকৈ চাফা কৰা হৈ গৈছে, এতিয়া কাটি লৈছোঁ। আৰু পাৰ মাংসখিনি এতিয়া ধুনীয়াকৈ ধুই ল'ম। মই বাচনত ধুই লৈছোঁ ধুনীয়াকৈ। ধুই লৈ কিনে মই পিঁয়াজ, নহৰু, আদা আৰু পিঁয়াজৰ পাত, কেঁচা জলকীয়া লৈছোঁ। কেৰাহীত তেল দি তেজপাত, জিৰা, নহৰু, গোটা নহৰুখিনি দি দিছোঁ। আৰু মাংসখিনি দি অকণমান ভাজি ল'ম। তাৰপিছত অকণমান নহৰু বটা, জিৰা বটা দিছোঁ, 1 চামুচ নিমখ, 1 চামুচ হালধি, 1 চামুচ শুকান জলকীয়া গুড়ি আৰু ওপৰত কাটি থোৱা পিঁয়াজখিনি আৰু পিঁয়াজৰ পাতখিনি দি দিছোঁ। অকণমান লাৰি চাৰি দিম। লাৰি চাৰি দি উঠি অকণমান সময় মই 5 মিনিটমান এনেকৈ লৰাই দিম। লৰাই দি উঠি ঢাকি দিম। মই 5 মিনিট হৈ গৈছে, ধুনীয়াকৈ মাংসখিনি হেৰি হৈ গৈছে, মজি গৈছে। ইয়াত অকণমান গৰম মছলা দি দিলোঁ আৰু